আজিৰে পৰা জাগিৰোড মাকাং কুৰ্চি তিৱা কান্থিজুৰি জবতৰ উদ্যোগত লাংখং মিছাৱা তিৱা লোকনৃত্যৰ আখৰা আৰম্ভ। জাগিৰোড মাৰ্কাংকুচি তিৱা কান্থিজুৰি জমতৰ উদ্যোগত 7 জুলাইৰ পৰা 13 জুলাইলৈ অনুষ্ঠিত হ'ব লগা আখৰাৰ আজি প্ৰথম দিনা বন্তি জ্বলাই শুভাৰম্ভ কৰে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। উক্ত আখৰাত অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ ৰাধু কাকতি, মৰিগাঁও জনজাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ কামেশ্বৰ পাটৰ, তিৱা ৰাজ দৰবাৰৰ সম্পাদক জুৰসিং বৰদলৈ, জাগিৰোড গাঁও পঞ্চায়তৰ সভাপতি সোণজ্যোতি নাথ আদিৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অসম সৌৰভ তিৱা গুৰু নাদিৰাম দেউৰীয়ে প্ৰথম দিনাৰ কাৰ্যসূচীৰ আঁত ধৰে। উক্ত নৃত্য আখৰাত 14 বছৰৰ পৰা 25 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰে। মৰিগাঁও, কামৰূপ, নগাঁও আৰু কাৰ্বি আংলং জিলাৰ প্ৰায় 3 শতাধিক ল'ৰা ছোৱালী উক্ত লাংখন মিছাৱা তিৱা লোকনৃত্যৰ আখৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আজি আমাৰ জিআৰডি ফেষ্টিভেলৰ দুদিনীয়া কাৰ্যসূচীৰ সমাপ্ত হ'ল। আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী আছিল চিত্ৰাংকন প্ৰতিযোগিতা আৰু গানৰ প্ৰতিযোগিতা, লগতে ফেশ্বন শ্ব' সৌন্দৰ্য প্ৰতিযোগিতা। তাৰ লগতে পিছদিনা আমাৰ আছিলে নৃত্য প্ৰতিযোগিতা। তো গোটেইখিনি মিলি আমাৰ দুদিনীয়া কাৰ্যসূচী সমাপ্ত হ'ল। চ' আমাৰ বিভিন্ন ঠাইৰ পৰা আমাৰ ল'ৰা ছোৱালী আহি পেলাই ইয়াতে অংশগ্ৰহণ কৰি খুবেই আনন্দিত হৈছে। ডিব্ৰুগড়, যোৰহাট, ধেমাজি, লখিমপুৰ, নগাঁও, বকো, জাগিৰোড, মৰিগাঁও, ওচৰে পাঁজৰে সকলো আহি আমাক ইয়াতে গুৰুসকলে ছাপোৰ্ট কৰিছে। আমাক আহি পেলাই আমাক ইয়াতে এটা ভাল প্লেটফৰ্ম দিছোঁ আমি, সেইটো প্লেটফৰ্মত নাচি তেওঁলোকে খুবেই আনন্দিত হৈছে। আশা কৰোঁ যে আগন্তুক দিনলৈ আমি যাতে এইটো প্ৰগ্ৰাম আগুৱাই লৈ যাব পাৰোঁ, সেইটোৱে আমাৰ কামনা তিনিজনৰে। আৰু আমাক সকলোৱে চিনি পায়, আমি প্ৰতি বছৰ কৰি যাওঁ। আমাৰ এইটো হ'ল তৃতীয় বৰ্ষ, ছিজন 3। তো আগন্তুক দিনলৈ আমি কৰি যাম। আপোনালোকৰ আশীৰ্বাদ, মৰম, স্নেহ আপোনালোকৰ ৰাইজৰ সকলোৱে লাগিব। আপোনালোকে সদায় আমাৰ লগত থাকিব, এইটোৱে আমাৰ শুভকামনা। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, JBP ভাৰত।